নমস্কাৰ বন্ধুসকল। তো আজি মই এনেকুৱা এটা প্লেটফৰ্মৰ বিষয়ে আপোনালোকক ইনফৰমেশ্যন এটা দিবলৈকে ওলাইছোঁ, যিটো প্লেটফৰ্মৰ জৰিয়তে দি আপুনি আপোনাৰ ব্যক্তিগত ব্যৱসায় গোটেই পৃথিৱীত সম্প্ৰসাৰণ কৰিবলৈকে সক্ষম হ'ব পাৰিব। বন্ধুসকল, টাইগাৰট্ৰন আপুনি স্ক্ৰীনত দেখা পাই আছে। টাইগাৰট্ৰন এটা ডিচেন্ট্ৰেলাইজ ইক'ছিষ্টেম হয়। ইয়াক স্পেচিয়েল ছফ্টৱেৰ ইঞ্জিনিয়াৰ কিছুমানে ডিজাইন কৰিছিলে ৰাছিয়াৰ পৰা, আৰু এই টাইগাৰট্ৰন নামৰ প্লেটফৰ্মখনক ডাইৰেক্ট ব্লকচেইন টেকন'লজিৰ ওপৰত ডিপ্লয় কৰিছে, যিটো টেকন'লজিৰ ওপৰত পৃথিৱীৰ সৰ্বোচ্চ দামী মুদ্ৰা বিটকইন ৰান কৰি আছে। সতীৰ্থসকল, আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ, ই কোনো ৱেবছাইটত নাই। পৃথিৱীৰ ইণ্টাৰনেট ছিষ্টেমৰ পৰা ইয়াক এডিট, ডিলিট বা কাৰেকশ্যন কৰা সম্ভৱ নহয় সেই স্পেচিয়েল ছফ্টৱেৰ ইঞ্জিনিয়াৰসকলৰ ক্ষেত্ৰতো, কিয়নো ই পৃথিৱীৰ প্ৰতিটো ডিভাইচৰ দ্বাৰা পৰিচালিত, য'ত ইণ্টাৰনেট চলে। যেনেকুৱা কম্পিউটাৰ, পৃথিৱীত যিমান কম্পিউটাৰ আছে, যিমান এণ্ড্ৰইড ফোন আছে, যিমান আইফোন আছে, প্ৰত্যেকটো ডিভাইচত ইয়াৰ ডাটা ইনকাৰাপ্টেডভাৱে, মানে এটা গোপন কোডিং ভাষাত ষ্ট'ৰ হৈ আছে, আৰু প্ৰতিটো ডিভাইচে লাইক ছাৰ্ভাৰ কাম কৰি আছে। সতীৰ্থসকল, এই প্লেটফৰ্মখনৰ জৰিয়তে দি আমি ৱাৰ্কিং আৰু নন ৱাৰ্কিং ইনকাম ল'ব পাৰোঁ। ইয়াতে যদি কোনোবা ইনভেষ্ট কৰাৰ কাৰণে আগ্ৰহী হয়, তো তেখেতো এটা ডাঙৰ ইনকাম পাবলৈকে সক্ষম হ'ব, কিয়নো এই প্ৰজেক্টটো সম্পূৰ্ণ কেলকুলেশ্যন ব্লকচেইনত দিয়াৰ লগে লগে ই গ্ল'বেল লেভেলত গুচি যায়। গতিকে ইয়াৰ কেলকুলেশ্যন পাৰ্টটো ক্ৰিপ্ট' কাৰেঞ্চিৰ জৰিয়তে দি হয়, যাৰ নাম ট্ৰন, পৃথিৱীৰ তৃতীয় ক্ৰিপ্ট'। তো সতীৰ্থসকল, আপোনালোক প্ৰত্যেকে জানেই যে ক্ৰিপ্ট' কাৰেঞ্চি অচিন অফ মানি বুলি ক'ব পাৰি, টকাৰ সাগৰ বুলি ক'ব পাৰি, যদিহে তাত আপুনি ক্ৰিপ্ট' কাৰেঞ্চিৰ জৰিয়তে দি আপুনি ইনকাম কৰিব বিচাৰে। সতীৰ্থসকল, এই প্লেটফৰ্মখনৰ বিষয়ে সঠিকভাৱে ইনফৰমেশ্যন মই দিবলৈকে বিচাৰিম। আপোনাৰ কাৰণে হয়তো এইটো ইক'ছিষ্টেমৰ মাধ্যমত আপোনাৰ নিজা স্বাধীন ব্যৱসায় আপুনি ষ্টাৰ্ট কৰিবও পাৰে, নকৰিবও পাৰে। কিন্তু সতীৰ্থসকল, এই প্ৰজেক্টটো চোৱাৰ পিছত বা এই প্ৰেজেণ্টেশ্যনটো চোৱাৰ পিছত আপুনি আপোনাৰ নিজৰ ব্যৱসায় গঢ়ি যি তোলাব বিচাৰিব, এইটোতো খাটাং। তো সতীৰ্থসকল, আমি প্ৰেজেণ্টেশ্যনটোৰ বেছিক পাৰ্টটো ডিছকাছ কৰোঁ। সতীৰ্থসকল, যেনেকুৱা আপোনালোক প্ৰত্যেকে জানে যে গোটেই পৃথিৱীৰ প্ৰথম ক্ৰিপ্ট' কাৰেঞ্চি, আজি সৰ্ববৃহৎ ইয়াৰ প্ৰাইজ আছে বিটকইন। 2009 চনত ব্লকচেইন নামৰ টেকন'লজিৰ মাধ্যমত অলৰেডি গোটেই গ্ল'বেল লেভেলত পাব্লিছ হয়, আৰু 2009 চনত পাব্লিছ হোৱা এই কাৰেঞ্চিটোৰ তেতিয়াৰ ভেলু আছিল 6 টকা, আৰু এজন ৰেট যদি আমি ভেলুৰ কথা পাতোঁ, তেতিয়াহ'লে 50 লাখ প্লাছ অলৰেডি ইয়াৰ ভেলু আছে। সতীৰ্থসকল, এই বিটকইন নামৰ কাৰেঞ্চিটো সন্তোষী নাকামোটো নামৰ এজন চাইণ্টিষ্টে এইকাৰণে তৈয়াৰ কৰি উলিয়াইছিল। ইয়াত হাজাৰ হাৰ্ড ডিস্ক প্ৰয়োগ কৰি উলিওৱা হৈছে। এইকাৰণে উলিয়াইছিল যে গোটেই পৃথিৱীৰ ট্ৰেনজেকশ্যন লিমিটলেছ আৰু ছেম ভেলুত যাতে ট্ৰেনজেকশ্যন হয়। ছেম ভেলুটো চাগে বুজিয়ে পাইছে যে পৃথিৱীৰ প্ৰতিটো দেশৰ কাৰেঞ্চি নাম বেলেগ বেলেগ, যেনেকুৱা তাৰ ভেলু বেলেগ। সেই ছেম ভেলুত ট্ৰেনজেকশ্যন হোৱাৰ কাৰণে বিটকইনৰ প্ৰথম জন্ম দিওঁতা আছিল সন্তোষী নাকামোটো। তেখেতে এই কাৰেঞ্চিটো বনাই কোনো অথৰিটিৰ মাধ্যমত, যেনেকুৱা আমাৰ বেংকিং ছিষ্টেমত RBI আছে, তেনেকুৱা কোনো অথৰিটিৰ মাধ্যমত ইয়াক পাব্লিছ কৰা নাই বা এৰি দিয়া নাই। তেখেতে প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিল ব্লকচেইন টেকন'লজি, য'ত পৃথিৱীৰ প্ৰত্যেকটো ইণ্টাৰনেট চলা ডিভাইচে একোটা ছাৰ্ভাৰৰ কাম কৰে। একবাৰ ব্লকচেইন টেকন'লজিত ডিপ্লয় কৰাৰ পিছত ইয়াক কোনো ব্যক্তিৰ কণ্ট্ৰলত নাথাকে, বা কোনো ব্যক্তিয়ে ইয়াক এডিট, ডিলিট, কাৰেকশ্যন কৰিব নোৱাৰে। সতীৰ্থসকল, এটা বিটকইন ৱালেট টু ৱালেট ট্ৰেনজেকশ্যন কৰিবলৈকে 30 ছেকেণ্ড সময় লাগে। ডেট মিনছ ইয়াতে যিমানখিনি এনাৰ্জি খৰচা হ'ব, এটা বৃহৎ পৰিমাণৰ এনাৰ্জি খৰচা হয়। তো সতীৰ্থসকল, গোটেই পৃথিৱীৰ ছেকেণ্ড কাৰেঞ্চি আমি আহোঁ এথৰিয়ামলৈকে। তো এথৰিয়াম 2014 চনত ব্লকচেইন টেকন'লজিত গোটেই পৃথিৱীৰ ছেকেণ্ড ক্ৰিপ্ট' কাৰেঞ্চি হিচাপে পাব্লিছ হয় ব্লকচেইন টেকন'লজিতে।
সতীৰ্থসকল এথৰিয়ামৰ যিটো প্ৰাইজ আছিলে 20 পইচাৰ পৰা ষ্টাৰ্ট হৈছিলে তো আজিৰ ডেটত যদি আমি এটা এথৰিয়ামৰ ভেলু চাওঁ তাৰ ভেলু 3 লাখ প্লাছ আছে ইয়াৰ মুখ্য কাৰণটো হ'ল কি গ্লোবেল লেভেলত ইয়াক ইউজ কৰোঁতাসকলে ডাঙৰ ট্ৰানজেকশ্যন কৰোঁতাসকলে ইয়াক সেম ভেলু ট্ৰানজেকশ্যনৰ কাৰণে ইউজ কৰে বা লিমিটলেছ ট্ৰানজেকশ্যনৰ কাৰণে ইউজ কৰে যিহেতু ইয়াত অথৰিটি নাই কোনো অথৰিটি নাই গতিকে লিমিটলেছ ট্ৰানজেকশ্যন ক্ৰিপ্ট'কাৰেঞ্চিৰ জৰিয়তে দি পচিবল এথৰিয়াম সতীৰ্থসকল 15 ছেকেণ্ডত ৱালেট টু ৱালেট ট্ৰানজেকশ্যন হয় সেইবাবে বিটকইনতকৈ ইয়াত যিটো এনাৰ্জি খৰচা হয় খুবেই কম হয় পৃথিৱীৰ তৃতীয় ক্ৰিপ্ট'কাৰেঞ্চি হ'ল ট্ৰন তো ট্ৰন 18 পইচাৰ পৰা ষ্টাৰ্ট হৈছিলে তাৰ ভেলু ইও ব্লকচেইন একেই টেকন'লজিতে আছে গোটেই পৃথিৱীত সেম ভেলু ট্ৰানজেকশ্যনৰ কাৰণে ইয়াক ইউজ কৰা হয় আৰু বহুতো ট্ৰেডাৰ আজি জঁপিয়াই পৰিছে কিয়নো ট্ৰনৰ ভেলুটো গুগলেও প্ৰেডিক্ট কৰিছে যে 130 টকালৈকে ডিচেম্বৰত পাবগৈ সতীৰ্থসকল ট্ৰন নামৰ এই কাৰেঞ্চিটোত ভেলু এইকাৰণে বাঢ়িছে যোৱা 2024 চনৰ জানুৱাৰী মাহত ইয়াৰ ভেলু আছিল 2 টকা আৰু আজি 2024 চনৰ আগষ্ট মাহত ইয়াৰ ভেলু 13 টকালৈকে গ'লগৈ ইয়াৰ মুখ্য কাৰণটো হ'ল কি সতীৰ্থসকল এতিয়া সকলোৱে জানিব পাৰিছে যে ট্ৰন নামৰ কাৰেঞ্চিটোৰ জৰিয়তে দি মাত্ৰ 7 ছেকেণ্ডত ৱালেট টু ৱালেট ট্ৰানজেকশ্যন হয় গতিকে বাকী দুটা বিটকইন আৰু এথৰিয়াম নামৰ কাৰেঞ্চিৰ তুলনামূলকভাৱে যদি চোৱা যায় তো ট্ৰনৰ যিটো এনাৰ্জি খৰচা হয় বা যিটো আপোনাৰ এক্সেছ খৰচা আহে তো এইটো কমপ্লিটলি কম হয় গতিকে সতীৰ্থসকল মই এনেকুৱা এটা প্ৰজেক্ট আপোনাৰ ওচৰত আপোনাৰ সন্মুখত আনিবলৈকে যাই আছোঁ যিটো প্ৰজেক্ট ট্ৰনৰ জৰিয়তে দি হয় সতীৰ্থসকল ইয়াতে আমি যদি চাওঁ ক্ৰিপ্ট'কাৰেঞ্চিৰ জৰিয়তে দি ইনকাম কৰাৰ পথ তেতিয়াহ'লে প্ৰথমটোৱে আহে ট্ৰেডিং সতীৰ্থসকল ট্ৰেডিং তাৰমানে বাই আৰু চেল আপুনি এতিয়া 13 টকা আছে কিনি ল'ব পাৰে আকৌ আপুনি যেতিয়া 130 টকা জানুৱাৰী আহি আছে বুলি কৈছে 130 টকাই হওক 100 টকাই হওক যি ভেলুৱে নাহওক কিয় আপোনাৰ প্ৰফিটত আপুনি চেল কৰি দিব পাৰে সতীৰ্থসকল ট্ৰেডিং নামৰ এই প্লেটফৰ্মখনৰ বিষয়ে আটাইয়ে আপোনালোকে জানে এই প্লেটফৰ্মখনত কেপিটেল যথেষ্ট লাগিব দ্বিতীয়তে নলেজ লাগিব তৃতীয়তে আপুনি লছ বিয়াৰ কৰিব পৰা হ'ব লাগিব মানে লছ ল'ব পৰা হ'ব লাগিব বাই চান্স যদি কিবা কাৰণত ট্ৰনৰ দামটো 130 টকা নহয় আজি 13 টকাত কিনিছে কাইলৈকে আপোনাৰ 10 টকা গুচি যায় দেন আপোনাৰ যিটো ভেলু আছে ভেলুটো মানে কেপিটেলটো আপোনাৰ কমি যাবগৈ গতিকে মই ট্ৰেডিং পাৰপাছ কোনো ধৰণৰ কথা ইয়াতে এক্সপ্লেইন কৰিব নাযাওঁ কিয় মই ট্ৰেডিং প্লেটফৰ্মৰ বিষয়ে ডিছকাছ কৰা নাই দ্বিতীয়তে সতীৰ্থসকল আকৌ ক্ৰিপ্ট'কাৰেঞ্চিৰে ইনকাম কৰাৰ অন্য পথ এটা আছে যিটো মই এক্সপ্লেইন কৰিবলৈকে ওলাইছোঁ আপুনি ইনভেষ্টাৰ হৈও ইয়াতে ক্ৰিপ্ট'কাৰেঞ্চিৰ জৰিয়তে দি ইনকাম কৰিব পাৰে ইনভেষ্টাৰ মিনছ আপুনি বাই কৰি লৈছে কম দামত আৰু চেল কৰক এইটোৱেতো ট্ৰেডিং ন গতিকে সতীৰ্থসকল আহক আমি এটা ইক'ছিষ্টেম এনেকুৱা ছিষ্টেম এটাৰ জৰিয়তে দি যদি আমি ট্ৰন নামৰ কাৰেঞ্চিটো ষ্ট'ৰ কৰি ৰাখোঁ দেন আমি বহুত ডাঙৰ প্ৰফিট এটা উঠাব পাৰোঁ উইদিন শ্বৰ্ট পিৰিয়ড সতীৰ্থসকল এইখন জগত মই আগতে কৈছোঁ অচিন অফ মানি বুলি কৈছোঁ এইকাৰণে টকাৰ সাগৰ বুলি কৈছোঁ সতীৰ্থসকল এই ইক'ছিষ্টেমটোত চবচে ডাঙৰ কথাটো হ'ল কি এইটো কোনো কোম্পানী নহয় ইয়াত কোনো অথৰিটি বা MD CMDৰ জৰিয়তে দি কণ্ট্ৰল নহয় ইয়ানি মানুহৰ ইয়াতে কোনো কাম নাই কোনো অফিচ ষ্টাফ নাই কোনো এডমিন নাই আৰু চবচে ডাঙৰ কথাটো হ'ল কোনো ক্লজিং নাই মাহৰ শেষলৈকে আপুনি ৰখিব নালাগে আপোনাৰ প্ৰফিট লোৱাৰ বাবে পে আউট ছিষ্টেম বুলি কোনো ছিষ্টেমেই নাই ইয়াতে সতীৰ্থসকল 100% ডিচেণ্ট্ৰেলাইজ ইক'ছিষ্টেম হয় এইটো ইয়ানি ই ব্লকচেইন নামৰ টেকন'লজিৰ জৰিয়তে দি ৰান কৰি আছে যেতিয়ালৈকে পৃথিৱীৰ ইণ্টাৰনেট ছিষ্টেম একলগত ষ্টপ নহয় বা পৃথিৱীৰ প্ৰতিটো ডিভাইচৰ পৰা ইয়াৰ যিটো ডাটা প্ৰতিটো ডিভাইচত ষ্ট'ৰ হৈ আছে তাক ডিলিট কৰা নাযায় প্ৰতিটো ডিভাইচৰ পৰা এট এ টাইম কৰিব লাগিব 30 ছেকেণ্ডৰ ভিতৰত যিটো কৰিব পৰা কেতিয়াও নাযায় গতিকে এই প্ৰতিটো ডিভাইচৰ দ্বাৰা পৰিচালিত এটা ডিচেণ্ট্ৰেলাইজ অথৰিটিবিহীন ইক'ছিষ্টেম হয় সতীৰ্থসকল 100% ট্ৰেন্সপাৰেঞ্চি ইয়াতে আছে 100% ট্ৰেন্সপাৰেঞ্চি মিনছ আপুনি প্ৰতিজন ব্যক্তিৰে
বিনা পাছৱাৰ্ডত আপুনি খুলি চাব পাৰিব সম্পূৰ্ণ স্বচ্ছ হয় কোনো ব্যক্তিয়ে আপোনাক মিছা কথা ক'ব নোৱাৰে লগতে ইয়াৰে A to Z ট্ৰানজেকশ্যন আপুনি ব্লকচেইনত গৈ পিনে চাব পাৰিব 200 বছৰ পিছতো যদি আমাৰ জেনেৰেশ্যনে চাবলৈকে বিচাৰে ইয়াৰ প্ৰতিটো ট্ৰানজেকশ্যন চাবলৈ সক্ষম হ'ব সঠিকটো অকল 100% ভেলিড স্মাৰ্ট কানেক্ট বুলি যেটো কোৱা গৈছে ইয়াতে এটা বহুত ডাঙৰ কথা লুকাই আছে মই এক্সপ্লেইন কৰিব বিচাৰিম যে ব্লকচেইন টেকনলজিত থকা মানে ডিসেন্ট্ৰেলাইজ নহয় বহুতো এনেকুৱা মাৰ্কেটত প্ৰজেক্ট পাব ব্লকচেইন টেকনলজিৰ ওপৰত দিছে সাৰ্ভাৰত নিদি পেলাই আৰু আপোনাক ব্লকচেইন বুলি কোৱাৰ লগে লগে আপুনি যদি ডিসেন্ট্ৰেলাইজ বুলি ভাবি লৈছে কিটো ভুল হ'ব সঠিকটো অকল ব্লকচেইন টেকনলজিত যেতিয়া এটা সফটৱেৰ ডিপ্লয় কৰা যায় তো মাজত যেটো কানেক্ট কৰা যায় কানেক্ট কৰা মানে সিস্টেম হে সিস্টেমটোক স্মাৰ্ট কানেক্ট কয় তো স্মাৰ্ট কানেক্ট যদি ভেলিড হয় মানে ক্লোজ হয় তেতিয়াহ'লে তাক এডিট ডিলিট কাৰেকশ্যন পৃথিৱীৰ ইণ্টাৰনেট সিস্টেমৰ পৰা কৰিব পৰা নাযায় যদি স্মাৰ্ট কানেক্ট ওপেন থাকে তেতিয়াহ'লে তাত অথৰিটিৰ কণ্ট্ৰোল থাকে গতিকে সঠিকটো অকল যেটো প্লেটফৰ্মৰ বিষয়ে মই আপোনাৰ লগত ডিসকাস কৰি আছো বা প্ৰেজেন্টেশনটো বহল ভিত্তিত আলোচনা কৰি আছো এই প্লেটফৰ্মটো টাইগাৰট্ৰন ভেলিড স্মাৰ্ট কানেক্ট হয় ইয়ানি ক্লোজ স্মাৰ্ট কানেক্ট ইয়াত কোনো ব্যক্তিৰে যিয়ে ইয়াক ডিজাইন কৰি উলিয়াইছিল তেখেতসকলে এডিট ডিলিট কাৰেকশ্যন কৰিব নোৱাৰে ইয়ানি পৃথিৱীত যেতিয়ালৈকে ইণ্টাৰনেট ষ্টপ নহয় আমি ইয়াৰ পৰা ইনকাম কৰিয়ে গৈ থাকিম সঠিকটো অকল 100% সেভ এণ্ড সিকিউৰ ব্লকচেইন টেকনলজিত থকা বাবে এই সিস্টেমটো ইয়াত কোনো হ্যাকাৰে হ্যাক কৰিব নোৱাৰে আপোনাৰ ওয়ালেট যেতিয়ালৈকে আপোনাৰ সিকিউৰিটি আপোনাৰ হাতত আছে তেতিয়ালৈকে আপোনাৰ ওয়ালেটৰ পৰা কোনেও এছেট উলিয়াই নিব নোৱাৰে আপোনাৰ প্ৰপাৰ্টি উলিয়াই নিব নোৱাৰে সঠিকটো অকল P2P ট্ৰানজেকশ্যন হয় ইয়াতে পেআউট সিস্টেম নাই P2P ট্ৰানজেকশ্যন হয় দ্যাট মিন্স পাৰ্সন টু পাৰ্সন ট্ৰানজেকশ্যন সেকেন্ডতে হৈ যায় ইয়াত কোনো মাহৰ মূৰলৈকে ৰখিবলগীয়া নহয় যেতিয়া আপুনি কাৰোবাক ৰেফাৰ কৰে এইটো এটা ৰেফাৰ প্ৰগ্ৰাম হয় যেতিয়া আপুনি কাৰোবাক ৰেফাৰ কৰে আৰ্নিং ওয়ালেট বনোৱাৰ কাৰণে তেতিয়াই আপোনাৰ ওচৰত সেকেন্ডতে প্ৰফিট জেনাৰেট হৈ যায় আও সঠিকটো অকল নেক্সট পেজলৈকে আমি যাওঁ তো এই আৰ্নিং ওয়ালেটটো বনোৱাৰ কাৰণে যেটো ট্ৰন নামৰ ক্ৰিপ্টোকাৰেন্সিৰ ওপৰত হয় আপুনি এই চাৰিওটা প্লে ষ্টৰৰ পৰা এপছ ডাউনলোড কৰি লৈ ইয়াক আপুনি ওয়ালেট এপছ হয় ইয়াতে আপুনি আপোনাৰ আৰ্নিং ওয়ালেটটো বনাব পাৰে তো বেসিক্যালি আমি ট্ৰন লিংক প্ৰো ইউজ কৰি আছো টোকেন পকেট আমি ইউজ কৰি আছো বা যিসকলে ল্যাপটপ ইউজ কৰে তেওঁলোকৰ কাৰণে মেটামাস্ক ল্যাপটপত বা ডেস্কটপত ইজি হয় এই ওয়ালেটটো সঠিকটো অকল আপোনালোকৰ কন্ট্ৰোলতে থাকিব ইয়াত 100% ওনাৰ আপুনি হয় সঠিকটো অকল এইটো আৰ্নিং ওয়ালেট বুলি এই কাৰণে কৈছো যদি আপুনি ইয়াতে ৰেজিষ্ট্ৰেচন কৰাৰ পিছত সিস্টেমত আহাৰ পিছত বাই চান্স কোনো ব্যক্তিক ৰেফাৰ কৰিবলৈও সক্ষম নহয় তথাপি ইয়াৰ জৰিয়তে আপুনি বাৰ কন্টিনিউয়াছলি প্ৰফিট জেনাৰেট কৰি গৈ থাকিব যেটো প্ৰফিট 2 মিনিটৰ ভিতৰত আপুনি এক্সচেঞ্জৰ মাধ্যমত নিজৰ বেংকত ল'ব পাৰিব তো সঠিকটো অকল ইয়াতে মই এটা প্ৰেজেন্টেশনত মই লেভেল ইনকাম আৰু ৰেফাৰ ইনকাম এই দুটা ইনকামে মেইন হয় প্ৰেজেন্টেশন ভেৰি সিম্পল প্ৰতিজন ব্যক্তি ইয়াক বুজাটো সহজ হ'ব বা ইয়াক এক্সপ্লেইন কৰাটো সহজ পাব সঠিকটো সকল ইয়াতে মাত্ৰ দুটাই ইনকাম আছে এটা হল লেভেল ইনকাম আৰু এটা হল ৰেফাৰেল প্লাস লেভেল ইনকাম ইয়ানি লেভেল ইনকাম যেটো এই লেভেল ইনকামটোক আমি নন ওয়াৰ্কিং ইনকাম বুলিও ক'ব পাৰো কিয়নো এই ইনকামটো আপোনাৰ ওপৰত থকা ইয়ানি আপোনাক যে ৰেফাৰ কৰিছিলে তেখেতৰ হৈতে তেখেতক যে ৰেফাৰ কৰিছিলে এনেকৈ ওপৰ লাইন অফ স্পন্সৰছত থকা 4 জন সিনিয়ৰ লিডাৰছৰ কামৰ ওপৰত আপুনি প্ৰতি বাৰত প্ৰফিট পাই গৈ থাকিব এটো হল লেভেল ইনকাম এটো কেনেকৈ হয় মই অকনমান এক্সপ্লেইন কৰিব বিচাৰিম সঠিকটো অকল এই প্ৰজেক্টটোত আপুনি ট্ৰন নামৰ ক্ৰিপ্টোকাৰেন্সি বাই কৰি আপুনি ষ্ট'ৰ কৰাৰ কাৰণে ইয়াত কিছু লকাৰ পাব বা স্লট পাব এই স্লটত আপুনি ষ্ট'ৰ কৰিব লাইফ টাইমৰ কাৰণে ষ্ট'ৰ হৈ যাব আৰু তাৰ লগে লগে আপোনাৰ প্ৰফিটো জেনাৰেট হ'ব আপুনি কৰিব পাৰিছে যদি ৰেফাৰেল ইনকাম প্লাস লেভেল ইনকাম আপুনি পাব আকৌ যদি আপুনি একোই কৰা নাই তথাপি লেভেল ইনকাম এজ এ নন ওয়াৰ্কিং ইনকাম আপোনাৰ ওচৰত আহিব তো আহক সঠিকটো অকল আমি বহল ভিত্তিত অকনমান ডিসকাস কৰোঁ সঠিকটো অকল ইয়াতে চাওক
এই পেজটোত আপুনি দেখিবলৈকে পাব 5% to 25%লৈকে আপুনি নন ৱাৰ্কিং ইনকাম পাই আছে আৰু এইটো বাৰ যিটো ষ্ট্ৰাকচাৰ আপুনি দেখা পাইছে 30 জনৰ ষ্ট্ৰাকচাৰ হয় 30 জনীয়া ষ্ট্ৰাকচাৰ প্ৰথম লেভেলত আপোনাৰ 2 জন দ্বিতীয় লেভেলত 4 জন তৃতীয় লেভেলত 8 জন আৰু চতুৰ্থ লেভেলত 16 জন মেম্বাৰ্ছ অলৰেডি আছে অৰ্থাৎ আপুনি কাকো ৰেফাৰ নকৰিলেও এই 30 জনীয়া ষ্ট্ৰাকচাৰটো বাৰ ফিল আপ হ'ব বাৰ খালী হ'ব ইয়ানি ৰিচাইকেলিং কৰিব প্ৰতিবাৰ ৰিচাইকেলিঙত আপুনি 610% প্ৰফিট পাই আছে যিটো ট্ৰন আপুনি আপোনাৰ ডিজিটেল ৱালেটত ষ্ট'ৰ কৰি ৰাখিব আপোনাৰ ডিভাইচতে থাকিব তো সেই এমাউণ্টটো ওপৰত আপুনি 610% ট্ৰন প্ৰফিটত বাৰ পাই থাকিব তো এইটো কেনেকৈ হয় আহক এক্সপ্লেইন কৰোঁ তো সতীৰ্থসকল ইয়াতে আপুনি লক্ষ্য কৰক ইয়াতে স্লট 15টা আছে 15টা স্লটত আমি যদি ট্ৰন ষ্ট'ৰ কৰোঁ বুলি ভাবোঁ বৰ্তমান সময়ত 13 টকা এটা ট্ৰনৰ ভেলু হিচাপত যদি কেলকুলেট কৰোঁ 6 কৰোৰৰ ওপৰত যাব 15টা স্লটত আমি ট্ৰন থ'বলৈকে হ'লে তো অকণমান আগতে মই কৈছিলোঁ এই ইক'চিষ্টেমটোত কোনো লষ্ট আপুনি বিয়াৰ কৰিব নালাগে লষ্ট নহয় দ্বিতীয়তে কোনো ৰিস্ক লোৱা ফেক্টৰ ইয়াতে নাই যিহেতু আপোনাৰ বাই কৰা ট্ৰনখিনি ষ্ট'ৰ হৈয়ে থাকিব আৰু তাৰ পৰা প্ৰফিট জেনেৰেটিভ হৈ থাকিব প্ৰাইচ কমাবাৰলৈ কথা নাই দ্বিতীয় কথাটো হ'ল হিউজ কেপিটেল নালাগে গতিকে অতিৰিক্তসকল ষ্টাৰ্টিং 200 ট্ৰনৰ জৰিয়তে দি আপুনি কৰিব পাৰে 200 ট্ৰন বাই কৰি আপুনি যদি ষ্ট'ৰ কৰে তেতিয়াহ'লে ইয়াৰ পৰাও আপোনাৰ প্ৰথম ইনকাম ষ্টাৰ্ট হয় বা আপুনি পজিশ্যন লয় অতিৰিক্তসকল মই কৈ সুখী হ'ম আপোনালোকক যে গোটেই পৃথিৱীত 3 বছৰ আগত ব্লকচেইনৰ ওপৰত ডিপ্লয় কৰা এই ইক'চিষ্টেমটোত এতিয়ালৈকে প্ৰায় 27,000 মানুহ অলৰেডি হৈছে মাত্ৰ ইয়ানি ষ্টাৰ্টিং পিৰিয়ডছত আপুনি মই পাইছোঁ নৰ্থ ইষ্টত জাষ্ট আৰম্ভণি 16-17 জন অলৰেডি এছ'চিয়েট হৈছে তাৰ ভিতৰত ইনভেষ্টাৰ যথেষ্ট আছে কাৰণ এই প্ৰজেক্ট ইক'চিষ্টেমটোত বা প্লেনটোত আপুনি দেখিবলৈকে পাব যে ইয়াত যদি ট্ৰন কিনি আপোনাৰ ডিভাইচত ষ্ট'ৰ কৰি ৰাখে তো কাকো ৰেফাৰ নকৰিলেও ইয়াৰ পৰা কৰোৰৰ ইনকাম মোটামুটি বছৰ দিনৰ ভিতৰত আপোনাৰ ওচৰত আহি আছে এইটো মই এক্সপ্লেইন কৰিব যাই আছোঁ তো অতিৰিক্তসকল মই 200 ট্ৰন বুলিয়ে ধৰি লৈছোঁ 200 ট্ৰনেৰে ষ্টাৰ্ট কৰিব পাৰি মিনিমাম টু মিনিমাম কিন্তু আপোনাৰ ইচ্ছা যে আপোনাক কিমান ডাঙৰ ইনকাম লাগে আৰু তাৰে ওপৰত ডিপেণ্ড কৰি আপুনি স্লট বঢ়াই লৈ প্ৰথম দিনাই আপুনি আগবাঢ়িব পাৰে তো মইতো আপোনাক বাৰ ক'ম যে 1400 ট্ৰন লৈ আপুনি ষ্টাৰ্ট কৰক কিন্তু অতিৰিক্তসকল 1400 ট্ৰন কি মই এইটো পিছলৈকে বুজাম তো তাৰ আগতে মই ক'ব বিচাৰিম যিটো ট্ৰন আপুনি ষ্ট'ৰ কৰিব ধৰি লৈছোঁ 200 ট্ৰন 200 ট্ৰন আপোনাৰ ফাৰ্ষ্ট ৱালেটটোত ষ্ট'ৰ কৰাৰ বাবে আপোনাক 135টা ট্ৰন এনাৰ্জিৰ প্ৰয়োজন হ'ব ইয়াতে এনাৰ্জি খৰচাৰ বাবে প্ৰথম স্লটটোতে অকণমান বেছি এনাৰ্জি আমাক প্ৰয়োজন হয় বাকী স্লটবিলাকৰ ভেলুও ডাঙৰ কিন্তু এনাৰ্জি খুবেই কমতে হয় ইয়ানি 335টা ট্ৰন আপোনাক প্ৰয়োজন হ'ব ইয়ানি 13 টকাকৈ যদি হিচাপ কৰে 4,300 টকাত আপোনাৰ ট্ৰন 335টা পাব অতিৰিক্তসকল যি মুহূৰ্তত আপুনি আপোনাৰ ডিভাইচত এই ৱালেটটো বনাই ছিষ্টেমৰ লগত টাইগাৰট্ৰন নামৰ এই ইক'চিষ্টেমটোৰ লগত আপুনি ৰেজিষ্ট্ৰেশ্যন কৰে ছেকেণ্ডত আপোনাৰ ডিজিটেল প্ৰপাৰ্টি 200 ট্ৰনৰ আপোনাৰ ওচৰত আহি যায় স্লটটো আৰু লগে লগে তাৰ যিটো ভেলুটো ডিষ্ট্ৰিবিউট হয় আপোনাক যিয়ে ৰেফাৰ কৰিছিল তেওঁ 45% অন দ্য স্পট পায় 45% তাৰ ওপৰজন ব্যক্তিয়ে 10% আৰু তাৰ ওপৰজনে 20% আৰু তাৰ ওপৰজনে 25% ইয়ানি ছেকেণ্ডৰ ভিতৰত আপোনাৰ 100% ট্ৰন ওপৰৰ 4জন ব্যক্তিৰ মাজত ডিষ্ট্ৰিবিউট হৈ যায় এতিয়া অতিৰিক্তসকল মই নন ৱাৰ্কিং ইনকামৰ কথা কৈ আছোঁ এই 4জন ব্যক্তিয়ে যিমান মানুহক ৰেফাৰ নকৰক কিয় সেই ব্যক্তিসকল আপোনাৰ পিছত যি ৰেফাৰ হ'ব অট'মেটিকেলি আহি আপোনাৰ এই 30 জনীয়া ষ্ট্ৰাকচাৰটো ফুলফিল কৰে কেনেকুৱা অকণমান মই বুজাই দিছোঁ 45% যিজন ব্যক্তিয়ে আপোনাক ৰেফাৰ কৰিছে তেখেতে অন দ্য স্পট পাইছে তো তেখেতৰো আপোনাৰ নিচিনাই ষ্ট্ৰাকচাৰটো আছে ইয়ানি আপোনাৰ লেফ্ট হেণ্ড ছাইডত আৰু এজন আছে প্ৰথম আপুনি এইবাৰ তেখেতে 3 নম্বৰজন ৰেফাৰ যেতিয়াই কৰিব অট'মেটিকেলি আপোনাৰ প্ৰথম লেভেলৰ প্ৰথম দুটা ঘৰৰ এটা ঘৰ ফিল আপ হ'ব লেফ্ট হেণ্ড ছাইডৰ পৰা প্ৰথম ঘৰটো ফিল আপ হ'ব আৰু অন দ্য স্পট 5% আপুনি পাব তাৰে পিছৰজনক এই 4জনৰ ভিতৰত যিয়ে ৰেফাৰ নকৰক ছেকেণ্ড ঘৰটো ফিল আপ হ'ব তাৰ পৰাও 5% পাব ইয়ানি 10% ট্ৰন আপুনি পাই আছে
মই আপোনাক এইখিনিতে ক'ব বিচাৰিম যদি 200 ট্ৰন আপুনি স্লটটো লৈছিলে দেন 10% হ'লে কিমান হ'ব 10টা ট্ৰন প্ৰথম ঘৰটোৰ পৰা দ্বিতীয়টোৰ পৰা 10টা ট্ৰন ইয়ানি 20টা ট্ৰন আপুনি পাই আছে উইকত ল'ব পাৰে যদি এক্সচেঞ্জৰ মাধ্যমত 2 মিনিট লাগিব এক্সচেঞ্জত লোৱাৰ কাৰণে সতীৰ্থসকল এই একেটা ঘটনা যদি 1400 ট্ৰন 3টা স্লট লৈ পেলাই আপুনি কৰে তেতিয়াহ'লে আপোনাৰ ওচৰত ইয়াতে 70টা প্লাছ 70টা ইয়ানি আপুনি 140টা ট্ৰন পায় ট্ৰণৰ ভেলু হয় আজি 13 টকাই আছে কিন্তু সকলোতকৈ ডাঙৰ কথা গুগলে প্ৰেডিক্ট কৰিছে যে 130 টকা যাবগৈ যেহেতু ইয়াত কম উৰ্জাত বা এনাৰ্জিত ইয়াক ট্ৰানজেকশ্যন কৰা যায় গতিকে ইয়াক ট্ৰানজেকশ্যন কৰোঁতা সকলৰ সংখ্যা বাঢ়ি আছে গতিকে ইয়াৰ ভেলুটো বাঢ়িব আল্টিমেট যদি আমি ট্ৰনটো ৰাখি থৈ দিওঁ ডিচেম্বৰত আমি বেংকত লওঁ তেতিয়াহ'লে বহুখিনি ইয়াৰ প্ৰফিট এক্সট্ৰা আহি যাব ভেলুৱেশ্যনৰ ওপৰত ডিপেণ্ড কৰি নেক্সট সতীৰ্থসকল ইয়াৰ পিছ মুহূৰ্তত তথাপি আপুনি প্ৰফিট পোৱাৰ পিছতো আপুনি একো কৰা নাই বা কাকো ৰেফাৰ কৰা নাই তথাপিতো আপোনাৰ ছেকেণ্ড লেভেল কমপ্লিট হ'ব লেফ্ট হেণ্ড ছাইডৰ পৰা আপোনাৰ এই 4টা ঘৰ ফিল আপ হ'ব যি ওপৰত 4জনে স্পন্সৰ কৰে প্ৰতিজনৰ পৰা আপুনি 10% কৈ পাই আছে 4জনৰ পৰা 40% টোটেল নেক্সট আপোনাৰ ষ্ট্ৰাকচাৰ ফিল আপ হোৱাৰ পিছ মুহূৰ্তত আকৌ থাৰ্ড লেভেল কমপ্লিট হ'ব চিৰিয়েল লেভেলত থাৰ্ড লেভেলতো আপোনাৰ ছেম 20% কৈ আপুনি 8জনৰ পৰা পাব 160% পাই আছে একেই ধৰণে আপোনাৰ লাষ্ট লেভেলত 16জন মেম্বাৰ আছে এভৰি ছিংগল ওৱানৰ পৰা আপুনি 25% কৈ পাব 400% এই ষ্ট্ৰাকচাৰটো ফিল আপ হ'ব আকৌ খালী হ'ব আকৌ ফিল আপ হ'ব আকৌ খালী হ'ব বাৰ বাৰ এই পাৰ্চেণ্টেজ আপোনাৰ ওচৰত আহি থাকিব টোটেল 610% সতীৰ্থসকল আপোনাৰ ওচৰত আহি আছে ইয়ানি আপুনি যদি 200 ট্ৰন লগাইছিলে মই ইয়াতে এটা কেলকুলেশ্যন আপোনাক দেখাব বিচাৰিম 200 ট্ৰন যদি লগাইছিলে কিমান আহিব সতীৰ্থসকল 200 ট্ৰন যদি আপুনি লগাইছে ইনটু আপুনি পাই আছে 610% ডেট মিনছ একো বাৰত আপুনি পাই আছে ৰিচাইকেলিঙত 1220টা ট্ৰন ইয়াক যদি আমি 13 টকা হিচাপত আজিৰ ভেলু হিচাপত কেলকুলেট কৰোঁ 15,860 টকাকৈ আপুনি পাই আছে আপুনি ইয়াতে ট্ৰন যিটো থৈছিলে ৱালেটত 200 ট্ৰন সেইটোতো গোটেই জীৱন আপোনাৰ থাকি থাকিব আৰু তাৰ পৰা এই প্ৰফিটটো পাৰ এভৰি ৰিচাইকেলিঙত আপোনাৰ আহি থাকিব এই 13 টকাটো যদি ডিচেম্বৰত ধৰি লওক 50 টকাও হৈ যায় 130 টকা নহয় পিনে তথাপি আপোনাৰ ওচৰত 61,000 কৈতো আহি আছে লগতে সতীৰ্থসকল আপোনাৰ এই প্ৰপাৰ্টি যিটো ডিজিটেল প্ৰপাৰ্টিটোৰ ভেলু বাঢ়ি যাই আছে আপুনি 200 টন থৈছিলে কিন্তু ভেলু বাঢ়ি গৈছে ইয়ানি আজিৰ পৰা জানুৱাৰী মাহত 2024 জানুৱাৰী মাহত যিসকলে 2 টকাকৈ টন লৈ পিনে কৰিছিলে এই ইক'চিষ্টেমটোত এণ্ট্ৰি কোনোবাই 1400 টন ৰাখিছিল কোনোবাই 1500 টন ৰাখিছিল তো আজি কিন্তু সেই টনৰ ভেলুটো আজিৰ ভেলু হিচাপত কেলকুলেট হ'ব সতীৰ্থসকল ইয়াতে মই দেখাব বিচাৰিম ষ্টাৰ্টিং পইণ্ট একচুৱেলি আপুনি মই এই প্ৰেজেণ্টেশ্যনটো আপুনি চাই আছে মই প্ৰেজেণ্টেশ্যনটো দি আছোঁ ইয়াৰ মূলতে আছে কি আমাক ভাল প্ৰফিট লাগে ডাঙৰ প্ৰফিট লাগে আৰু শুই থাকিলেও যাতে প্ৰফিট আহি থাকে তেনেকুৱা এটা প্লেটফৰ্ম লাগে সেইকাৰণে আপুনিও চাই আছে ময়ো কৈ আছোঁ সতীৰ্থসকল আৰম্ভণি ক'ৰ পৰা কৰিলে সঠিক হয় এইটো মই ক'ম যিহেতু ইয়াত 15টা স্লট আছে চ' আপুনি 3টা স্লট লৈ প্ৰথমতে আৰম্ভণি কৰিলে যদি আপুনি ৱাৰ্কিং লেভেলত ৰেফাৰ লেভেলত কাম কৰে তেতিয়াহ'লে আপুনি প্ৰথম দিনাৰ পৰাই 1 লাখৰ ওপৰত ইনকাম দিনে দিনে কৰিব পাৰে গতিকে 1400 ট্ৰন মিনছ কি মই এইটো কৈ দিওঁ 1400 ট্ৰন লগত আপোনাৰ 3টা স্লট হ'বতো গতিকে তাত আপোনাৰ এনাৰ্জি যাব 310টা ট্ৰন এইটো এনাৰ্জি হিচাপে খৰচা হ'ব ইয়ানি আপোনাক দৰকাৰ হ'ব 1710টা ট্ৰন ইনটু 13 টকাকৈ যদি কেলকুলেশ্যন কৰোঁ 22,230 টকা ধৰি লওক 22,300 টকা ইমান মানৰ ভিতৰত আপোনাৰ 3টা স্লটত 1400 ট্ৰন ষ্ট'ৰ হৈ যাব এতিয়া 1400 টনৰ ওপৰত যদি আপোনাৰ একবাৰ ৰিচাইকেলিং কৰে তেতিয়াহ'লে আপুনি কিমান পাই আছে চাওক একবাৰ ৰিচাইকেলিঙত আছিল কিমান নন ৱাৰ্কিং ইনকাম 610% ইয়ানি 8,540টা ট্ৰন পাই আছে আৰু আপুনি ইয়াতে 13 টকা হিচাপতে যদি কেলকুলেশ্যন কৰে 1,11,000 ছিংগল ৰিচাইকেলিঙত পাই আছে সতীৰ্থসকল ছিংগল ৰিচাইকেলিঙত পাই আছে এই ষ্ট্ৰাকচাৰটো ছিংগল ৰিচাইকেলিঙত আপুনি মাত্ৰ 22,000 টকা বেংকত যদি ৰাখি দিয়ে
দেন 2200 টকাও আপুনি ইণ্টাৰেষ্ট বছৰৰ মূৰত নাপায়গৈ কিন্তু ইয়াতে আপুনি লক্ষ্য কৰক আপুনি পাই আছে কিমান যে একবাৰ ৰিচাইকেলিঙত 30জনীয়া ষ্ট্ৰাকচাৰটো ফুলফিল হোৱা মানে আপুনি পাই আছে ইয়াৰ পৰা 1,11,000 সতীৰ্থসকল এইখিনি এটা ডাঙৰ পইণ্ট ক'বলৈকে ওলাইছোঁ মাইণ্ড কৰিব গোটেই নৰ্থ ইষ্টত জাষ্ট আৰম্ভণি হৈছে মাত্ৰ মই অকণমান আগত কৈছিলোঁ যে প্ৰায় 16-17জন অলৰেডি মেম্বাৰ আমি আছোঁ ইয়াৰ ভিতৰত ৱাৰ্কাৰ বা ৰেফাৰেল প্ৰগ্ৰেমত আমি 3-4জনেহে কাম কৰি আছোঁ বাকী ইনভেষ্টাৰ হয় ডেট মিনছ আপুনি মই আৰম্ভণিতে পাইছোঁ তো আজি মই কৈ সুখী হ'ম আপোনালোকক যে গোটেই অসমত ডিচেম্বৰলৈকে আজি আগষ্ট মাহৰ 14 তাৰিখ 2024 তো আজিৰ পৰা ডিচেম্বৰলৈকে কিমান দিন আছে আমি প্ৰায় 5 মাহ ধৰি ল'ব পাৰোঁ আৰু এই 5 মাহৰ ভিতৰত আপুনিয়ে কওকচোন আপুনি এজন নন ৱাৰ্কাৰ বা আপুনি এজন ইনভেষ্টাৰ আপুনি কাকো ৰেফাৰ নকৰে যেতিয়া একো নকৰাকৈ আপোনাৰ ওচৰত প্ৰফিট আহিব আপুনি কাৰোবাক নোকোৱাকৈ থাকিব পাৰিব নেকি ডেট মিনছ আপোনাৰো ৱাৰ্কিং ষ্টাৰ্ট হৈ যাব ঠিক তেনেকুৱাকৈ এভৰি ছিংগল ওৱানৰ তো আজি 17জন আছে যদিও 3জন ৰেফাৰ প্ৰগ্ৰেমত আমি আছোঁ বুলি কৈছোঁ তো এইখিনিতে ক'ব বিচাৰিম ডিচেম্বৰলৈকে 5টা মাহত 300 মানুহ নহ'ব নেকি আপোনাৰ ৱালেট তৈয়াৰ হোৱাৰ পিছত 300 মানুহ নাহিব নেকি গোটেই নৰ্থ ইষ্টত মই অকল নৰ্থ ইষ্টক লৈ কৈ আছোঁ ডেফিনেট 300 নহয় তাতকৈ বেছি মানুহ আহিব কিয়নো ইয়াতে নন ৱাৰ্কিং ইনকাম আছে চ' ইনভেষ্টাৰ জড়িত হ'বই হ'ব ধৰি লৈছোঁ 300 মানুহ হ'ল ডেট মিনছ আপোনাৰ ৰিচাইকেলিং কিমান বাৰ নহ'ব 30জনীয়া ষ্ট্ৰাকচাৰটোত একবাৰ ৰিচাইকেলিং হয় তো আপোনাৰ ৰিচাইকেলিং 10 বাৰ নহ'ব জানো 300 মানুহৰ জৰিয়তে দি 10 বাৰ যদি ৰিচাইকেলিং হয় সতীৰ্থসকল এই যিটো ফিগাৰ 5 ডিজিটৰ যিটো ফিগাৰ এই ফিগাৰটো কিমান ডিজিটলৈকে আহিব জানেনে 10 টাইমছ ইয়াক কৰি দিয়ক আপুনি চাব মাত্ৰ 5-6টা মাহৰ ভিতৰত 300 মানুহ হোৱাৰ লগে লগে আপোনাৰ পিছে পিছে যোনেই য'ত ৰেফাৰ নকৰক তো অল্টাৰনেটিভ আপোনাৰ ওচৰত কিমান আহি আছে 1C+। সতীৰ্থসকলে ইনকামটো কোনে নিবিচাৰে প্ৰতিজনে বিচাৰে যিয়ক আজি মেজৰিটি যদি চোৱা যায় মেজৰিটি পিপুলৰ ওচৰত ফাণ্ড আছে কিন্তু নাই টাইম ফাণ্ড আছে কিন্তু টাইম নাই নহয় জানো যিসকলৰ টাইম নাই তেওঁলোক ইনভেষ্টাৰ হৈ ইয়াতে এণ্ট্ৰি মাৰিব পাৰে আৰ্নিং ৱালেটটো নিজৰ ডিভাইচত বনাই ল'ব পাৰে থ্ৰ' ছিষ্টেম আৰু তেখেতে নন ৱাৰ্কিং ইনকামে কৈ আছিলোঁ তো এই 7টা ডিজিটৰ প্ৰফিট তেখেতে মাত্ৰ কেইটামান মাহৰ ভিতৰত ল'বলৈকে সক্ষম হ'ব যিহেতু আৰ্লি ষ্টেজত অলৰেডি এক্সপাণ্ড হ'বলৈকে গৈ আছে সতীৰ্থসকল ইয়াতে মই মাজতে এটা ক'ব বিচাৰিম মাতটো ফাটা আপুনি দেখা পাইছে মোৰ মাতটো ফাটিছে ইয়াৰ কাৰণটো হ'ল কি খুব ফুল চুইঙত এভৰি পিপুল যাক মই জানো তেখেতৰ লগত কথা পাতাত ব্যস্ত হৈ আছোঁ আজি এই 14টা দিনত 14 দিন ইয়াৰ বয়স নৰ্থ ইষ্টত এই 14টা দিনত মই যিখিনি মানুহৰ লগত কথা পাতিছোঁ প্ৰতিজন ব্যক্তিয়ে ইয়াত ইনভলভ হোৱাৰ কাৰণে জঁপিয়াই আহি আছে গতিকে চাই লওক এই ইক'ছিষ্টেমটো আপোনাৰ ব্যক্তিগত অনাৰশ্বিপত চলিব আপোনাৰ নিজৰ মালিকী স্বত্বত চলিব আপোনাৰ বাবে হয় নে নহয় চাই লওক সতীৰ্থসকল এইখিনিতে আমি কথা পাতিম ৱাৰ্কিং ইনকাম কিয়নো আমাৰ প্ৰত্যেকজন ব্যক্তিয়ে ৱাৰ্কিং কৰি ভাল পাওঁ আৰু এই ৱাৰ্কিং ছাইডত ইনভলভ হৈ আমাৰ নৰ্থ ইষ্টৰ যদি কওঁ যিখিনি MLM ইণ্ডাষ্ট্ৰীত কাম কৰা মাল্টি লেভেল মাৰ্কেটিঙত কাম কৰা ব্যক্তি আছে প্ৰত্যেকজনে আপোনাৰ ৰেফাৰ প্ৰগ্ৰামতে বিলংছ কৰে আমি এটা চাৰ্ট কিনিলেও কিন্তু ৰেফাৰ কৰোঁ যদি চাৰ্টটো সন্মুখৰ পাৰ্টিয়ে ভাল লগা বুলি কয় কোনটো দোকানৰ পৰা আনো আমি জনাওঁ চ' সেয়ে ইয়াত আপোনাৰ ইনকাম ষ্টাৰ্ট হোৱাৰ লগে লগে যদি আপুনি ইনভেষ্টাৰ হয় আপুনি নাভাবিলেও আন একজন মানুহক কোৱা যাবই গতিকে যদি ৰেফাৰ কৰা যায় কি প্ৰফিট হয় সতীৰ্থসকল ৰেফাৰ কৰিলে 1810% প্ৰফিট আছে ইয়াতে সেয়ে ময়ো মাত ফটাই হ'লেও 1810% লোৱাৰ কাৰণে প্ৰজেক্ট এক্সপাউণ্ডত গুৰুত্ব দিছোঁ সতীৰ্থসকল ইয়াত প্ৰফিটটো কেনেকৈ আহে চাই লওক ইয়াত অন্য বেলেগ নাই লেভেল ইনকামটো আপুনি বুজিছে যে প্ৰথম লেভেলৰ পৰা 5%, দ্বিতীয় লেভেলৰ পৰা 10%, তৃতীয় লেভেলৰ পৰা 20% আৰু চতুৰ্থ লেভেলৰ পৰা 25% আপুনি লেভেল ইনকাম পায় নহয় জানো এতিয়া ইয়াতে ইনক্লুড হ'ব অনলি ৰেফাৰটো আপুনি ৰেফাৰ যেতিয়া যিকোনো ব্যক্তিক কৰিব
তো ৰেফাৰ কৰাৰ লগে লগে তেখেতৰ পৰা 40% আপোনাৰ ইনক্লুড হ'ব। ইয়ানি যদি সেই ব্যক্তিজন আপুনি ৰেফাৰ কৰা প্ৰথম লেভেল দুটা ঘৰৰ ভিতৰত সোমাই পৰে তেতিয়াহ'লে আপুনি 40 + 5% ইয়ানি 45% পাব। আকৌ যদি তেখেত প্ৰৱেশ কৰি যায় ছেকেণ্ড লেভেলত তেতিয়াহ'লে তেখেতৰ পৰা ছেকেণ্ড লেভেলৰ লেভেল ইনকাম 10% আছিলে আৰু লগতে আপুনি 40% এড কৰি দিয়ক 50% আপুনি পাই আছে। যদি চাৰিওটা আপোনাৰ ফালৰ পৰা ৰেফাৰ হয় 200% আহি আছে, কিন্তু ওপৰৰ পৰাতো আহিব। তো নেক্সট আছে 3 নম্বৰ লেভেল। 3 নম্বৰ লেভেলত আপোনাৰ 20% লেভেল বোনাছ আছিলে এভৰি ছিংগল ওৱানৰ পৰা, লগত ইনক্লুড কৰক আপুনি 40% নিজে ৰেফাৰ কৰিছে যেতিয়া, ইয়ানি 60% আপুনি পাই আছে। এইটো 4th লেভেলত আকৌ 25% লেভেল প্ৰফিট আৰু লগতে আপুনি 40% এড কৰি দিয়ক, ইয়ানি 65% আপুনি এভৰি ছিংগল ওৱানৰ পৰা পাই আছে যদি তেখেতক ৰেফাৰ কৰিলে নম্বৰ 4ত পৰে, নম্বৰ 4 লেভেলৰ কোনোবাটো ঘৰত সোমাই যায়। গতিকে সতীৰ্থসকল, শ্বৰ্টলি মই আপোনাক এনেকুৱা এটা প্ৰেজেণ্টেশ্যন দিছোঁ তো 100% ইয়াতে মই কাভাৰ কৰিব ট্ৰাই কৰিছোঁ, প্ৰত্যেকটো পইণ্ট মই আপোনাৰ সন্মুখত অনাৰ কাৰণে। আৰু মোৰ হিচাপত মই প্ৰতিটো পইণ্ট আপোনাৰ সন্মুখত ৰাখিবলৈকে সক্ষম হৈছোঁ। ইয়াতে লেভেল ইনকামটো মই অকণমান আগত যিখিনি ক'লোঁ এইটোৱে হয়। লেভেল ইনকামেই হ'ল নন ৱাৰ্কিং ইনকাম যদি আপুনি কাকো ৰেফাৰ কৰা নাই, যি ওপৰৰ পৰা আহি আপুনি পাই আছে। 5%, 10%, 20%, 25% এই চাৰিটা লেভেলে আপোনাৰ বাৰ ৰিচাইকেলিং কৰি থাকিব। আকৌ যদি আপুনি ৰেফাৰ প্ৰগ্ৰেমত আহিছে তেতিয়াহ'লে ৰেফাৰেল কমিশ্যন 40% এই লেভেল ইনকামটোৰ লগত এড হ'ব। গতিকে প্ৰথম লেভেলত আপুনি স্পন্সৰ কৰা মানুহজন যদি প্লেচমেণ্ট লয়, তাত কাৰো কামাণ্ডিং নচলে, কোনো ব্যক্তিৰ কামাণ্ডিং নচলে, অট'মেটিক সি প্লেচমেণ্ট লৈ যাব যিটো ঘৰে খালী আছে আপোনাৰ লেফ্ট হেণ্ড ছাইডৰ পৰা। তো 45% পাব যদি ফাৰ্ষ্ট লেভেলত মানুহজন প্লেচমেণ্ট লৈ লয়, আৰু আপুনি ৰেফাৰ কৰাজন যদি ছেকেণ্ড লেভেলত আহে 50%, 10% আপোনাৰ লেভেল প্লাছ 40% অকণমান আগত কৈছিলোঁ ৰেফাৰেল। তো নেক্সটটোত আছে 60%, আৰু নেক্সট লেভেলত যদি তেখেত প্লেচমেণ্ট লৈ 65% আপুনি পাই আছে অন দ্য স্পট। ইয়াৰ কাৰণে কোনো পে আউট ছিষ্টেম নাই। সতীৰ্থসকল, সৰ্বশেষত ক'বলৈকে বিচাৰিম, ইয়াত 15টা লকাৰ শ্লট আপুনি যিটো বুজি পায়, 15টা শ্লট আছে য'ত আপুনি ট্ৰন ষ্ট'ৰ কৰাৰ কাৰণে তাত নিৰ্দিষ্ট ভেলু আছে। তো প্ৰথমটো আছে 200 ট্ৰন, ইটো লৈ পিনেও কোনোবা ব্যক্তিয়ে ষ্টাৰ্ট কৰিব পাৰে, কিন্তু তেখেতৰ প্ৰফিট কম আহিব, কিন্তু ষ্টাৰ্টিংটোতো হৈ যাব। আকৌ দুটা শ্লট লৈ ষ্টাৰ্ট কৰিব পাৰে 200 + 400, দুইটা শ্লটত আপোনাৰ ষ্টাৰ্ট কৰিলে ইয়াতে যিটো এনাৰ্জি খৰচা হ'ব তাৰ লগত মিলি পেলাই এই 600 টন আপোনাৰ ষ্ট'ৰ হ'ব। টোটেল ইয়াতে আপোনাৰ 10,595 ৰুপিছত ট্ৰন দৰকাৰ হ'ব, এনাৰ্জি প্লাছ আপোনাৰ ষ্ট'ৰেজ ট্ৰনটোৰ ওপৰত, মানে দুইটা মিলি। তো 13 টকা হিচাপত ট্ৰনৰ ভেলু আজি আছে, গতিকে কালি বাঢ়িব পাৰে কমিব পাৰে, সেইটো টাইমৰ ওপৰত ডিপেণ্ড কৰিব। নেক্সটটো 800 ট্ৰন, নেক্সট 1600 ট্ৰন, নেক্সট 3200 ট্ৰন, এনেকুৱাকৈ আপোনাৰ টোটেল 15টা অলৰেডি ইয়াত লকাৰ বা শ্লট আছে। এই 15টা শ্লটৰ পৰাই আপুনি 15 বাৰকৈ প্ৰফিট পাব, ঠিক আছে। কিন্তু আমি আৰ্লি ষ্টেজত মই ক'ব বিচাৰিম যে 3টা শ্লটৰ পৰা ষ্টাৰ্ট কৰিব পাৰিলে 1400 ট্ৰন ষ্ট'ৰ কৰি দেন এইটো পাৰফেক্ট প্লেচমেণ্ট হয়। ইয়াতকৈ বেছি হ'লেতো বহুত ভাল। তো আহক সতীৰ্থসকল, আমি ইয়াত এটা চাৰ্ট দেখা পাইছেনে? এই চাৰ্টটোত আপোনাৰ কমপ্লিটলি কিমান প্ৰফিট হ'ব, ৰেফাৰেল প্লাছ লেভেল মিলি গোটেইটো আছে। ইমান কেলকুলেশ্যন আমাক প্ৰয়োজন নাই। মই ভাবোঁ প্ৰথম যিটো নন ৱাৰ্কিং আছিলে সেইটো এক্সপ্লেইন কৰাৰ পিছতে আপোনাৰ ৱাৰ্কিং লেভেলত কাম অট'মেটিক এক্সপাউণ্ড হ'ব, এইটো মোৰ থিংকিং। আপুনি কি ভাবে মই নাজানো। গতিকে নন ৱাৰ্কিংটো এক্সপ্লেইন কৰক। মই অকণমান আগত কৈছোঁ যে আমাৰ নৰ্থ ইষ্টত এতিয়ালৈকে আমি 30জন মানুহ বা একবাৰ ৰিচাইকেলিং কমপ্লিট হোৱাই নাই, ঠিক আছে। ডিচেম্বৰলৈকে 5 মাহ আছে, তো ডিচেম্বৰলৈকে আমাৰ 300 মানুহ নহ'বনে? এণ্টাৰ নৰ্থ ইষ্ট আপোনাৰ ৱালেট হোৱাৰ পিছত ডেফিনিট হ'ব, তাতকৈ বহুত বেছি হ'ব। যদি 300 মানুহ হয় 30জনীয়া ষ্ট্ৰাকচাৰটোত 10 বাৰ ৰিচাইকেলিং কৰি যাব।
তো প্ৰতিবাৰত আপুনি 610%কৈ পাই আছে প্ৰতি ৰিচাইকেলিঙত। মই এগেইন সেই পেজটোলৈকে গৈছোঁ। প্ৰতি ৰিচাইকেলিঙত আপুনি পাই আছে 610%, ৰাইট। এই হিচাপত আপুনি টোটেল 10 বাৰত 6100% প্ৰফিট ল'বলৈ সক্ষম হ'ব। আৰু এইটো নন ৱৰ্কিঙৰ কথাই কৈ আছোঁ। তো অতিৰিক্তসকল ধন্যবাদ। আপোনাৰ ওচৰত দুটা ৱে আছে। আপুনি ইয়াক একচেপ্ট কৰিব পাৰে, একচেপ্ট নকৰিব পাৰে। এইটো আপোনাৰ নিজৰ অ'ন ডিচিশ্যন হ'ব। ৱালেট বনাব, ছিষ্টেমৰ কোনো থাৰ্ড পাৰ্টি বেংক একাউণ্ট নাই। কাৰোবাৰ ওচৰত দিলে ডুবি যাব তেনেকুৱা ইয়াত একাউণ্টছে নাই। আপুনি নিজৰ এক্সচেঞ্জ ইউজ কৰক, বা আপোনাক যিজনে ইনভাইট কৰিছে তেখেতৰ লগত কথা পাতিলে তেখেতৰ যদি এক্সচেঞ্জ আছে তেখেতে ট্ৰনটো আপোনাৰ ৰুপিজটো ট্ৰনলৈকে কনভাৰ্ট কৰাই দিব। আৰু সেই ট্ৰনটো আপুনি আপোনাৰ নিৰ্দিষ্ট এক্সটাৰ্নেল ৱালেটত, এণ্ড্ৰইডৰ ভিতৰত আপুনি এক্সটাৰ্নেল ৱালেট বনাই তাত জাষ্ট ষ্ট'ৰ কৰিব। আৰু আপুনি যদি ইনভেষ্টাৰ হয় তেতিয়াহ'লে 2-3 বাৰ 4 বাৰ প্ৰফিট অহাৰ পিছত এনেও আপোনাৰ ৱৰ্কিং লেভেলত আপুনি আহিবই কনফাৰ্ম। আৰু যদি আপুনি ৱৰ্কাৰ হয়, ৰেফাৰ প্ৰগ্ৰেমত এণ্ট্ৰি মাৰে, 1820% লাগে, তেতিয়াহ'লে ইমিডিয়েট যোগাযোগ কৰক। ডিছক্ৰিপশ্যনত নম্বৰ দিয়া আছে। আৰু এই নম্বৰৰ জৰিয়তে দি মোৰ লগত কণ্টেক্ট কৰক। কণ্টেক্ট কৰি আপুনি প্ৰেজেণ্টেশ্যনৰ সবিশেষ আকৌ কিবা কুৱেশ্যন আছে যদি ক্লিয়াৰ কৰি আপোনাৰ আৰ্নিং ৱালেটটো বনাই ল'ব পাৰে, যিটোৰ সৰ্বেসৰ্বা মালিক আপুনিয়ে, আপোনাৰ মালিকী স্বত্বতে আপুনি কাম কৰিব। ইয়াত লুজাৰ হোৱাৰ চান্স নাই। কোনো নলেজ বা স্কিলৰ আৱশ্যকতা নাই। বহুত ডাঙৰ এমাউণ্টৰো প্ৰয়োজন নাই। সৰ্বশেষত অকল এটা কথাই ক'বলৈকে বিচাৰিম, যদি আপুনি 1400 টন ষ্ট'ৰ কৰি ষ্টাৰ্ট কৰাৰ কথা ভাবিছে তেতিয়াহ'লে এই কথাটো আপোনাক মই জনাবই লাগিব। কথাটো এনেকুৱা, 1400 বা 1400তকৈ বেছি টন ষ্ট'ৰ কৰি আপুনি যদি আহিব বিচাৰিছে, আপোনাক মই 1400টোৰে মাত্ৰ ক'ম যে 22,295 টকা 13 টকা হিচাপত যদি টনৰ ভেলু কেলকুলেট কৰোঁ, আমি টোটেল 1400 টন ষ্ট'ৰ কৰিব লাগিলে আমাক দৰকাৰ হ'ব 1715টা টন। কাৰণ ইয়াতে বাৰ্ণিঙো হ'ব, এনাৰ্জি খৰচা হ'ব। ডেট মিনছ আপোনাৰ, মই ক'ব ওলাইছিলোঁ এইটো যে 22,295 টকা আপোনাৰ পকেটৰ পৰা যদি হেৰাই যায়, লাইফত কোনো ভূমিকম্প নাহে, আৰ্থকুইক নাহে আপোনাৰ ওচৰত। আকৌ যদি ইয়াৰ ট্ৰন কিনি মাত্ৰ আপোনাৰে ৱালেটত থৈছে, কাকো দিয়া নাই, তথাপিতো আপোনাৰ প্ৰফিট হ'ব পাৰে 10 বাৰ ৰিচাইকেলিঙত 1,11,00,000 টকা। 5 বাৰো যদি হৈ যায় তথাপি আপুনি 50 লাখৰ ওপৰত পাই আছে। আপুনি ভাবক, আপুনি নিৰ্বাচন কৰক যে আজি নৰ্থ ইষ্টত 17জন মেম্বাৰৰ 3জনে ৱৰ্কিং লেভেলত আছে, বাকী ইনভেষ্টাৰ। চ' ডিচেম্বৰলৈকে 300 মানুহ নহ'ব নেকি? 5 মাহ আছে। মই ভাবোঁ তাতকৈ বহুত বেছি আমি কৰি পেলাম, যিটো স্পীডত কাম আৰম্ভণি হৈছে। তো সৰ্বশেষত আটাইলৈকে আটাইকে নমস্কাৰ। তো আপুনি ষ্টাৰ্ট কৰিব পাৰে আৰু প্ৰফিট ল'ব পাৰে, আপুনি ষ্টাৰ্ট নকৰিব পাৰে, কিছুদিন পিছত পস্তাব পাৰে। গতিকে কোনটো আপোনাৰ চইচ হয়, সেই চইচটো আপোনাৰ নিজৰ ওপৰত হ'ব। এটাই কথা ক'ব বিচাৰিম যে আপোনাৰ ওচৰত দুটা ৱে আছে, য়েছ অৰ ন'। যদি ন' হয়, নিয়াৰ অপৰচুনিটি আপোনাৰ ওচৰে পাঁজৰে যেতিয়া কোনোবাই আপোনাক ক'ব তেতিয়া আপুনি কৰিব, তেতিয়ালৈকে বহুত লেট হৈ যাব। এই যিটো 10 বাৰ ৰিচাইকেলিঙৰ কথা মই আপোনাক কৈছোঁ, এইটো তেতিয়া লাগু হ'বও পাৰে, আপোনাৰ লগত নহ'বও পাৰে। কিয়নো আৰ্লি ষ্টেজত আপোনাৰ বহুত ফাষ্ট ফাষ্ট এক্সপাউণ্ড হয়। আৰু 2 নম্বৰ কথা যিটো আছে, আৰু সেইটো হ'ল য়েছ। যদি য়েছ হয়, মুহূৰ্তত প্ৰেজেণ্টেশ্যন চোৱাৰ পিছ মুহূৰ্তত আপুনি আপোনাৰ প্ৰথমে কুৱেশ্যনখিনি ক্লিয়াৰ কৰক। যিজনে আপোনাক প্ৰেজেণ্টেশ্যন দিছিলে, লিংকটো দিছিলে ইউটিউবৰ, তো তেখেতৰ লগত ডিছকাছ কৰক, তেখেতৰ লগত কুৱেশ্যন ক্লিয়াৰ কৰক। আদাৰৱাইজ যদি আপুনি ভাবে যে তেখেতে ক্লিয়াৰ কৰাব পৰা নাই, তো ডিছক্ৰিপশ্যনত যাওক, ইউটিউবৰ ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত যায় আপুনি মোৰলৈকে কণ্টেক্ট পাব। তো কণ্টেক্ট কৰক। মই আপোনাক যদি ক্লিয়াৰ কৰিব পাৰিছোঁ, মোৰ সমস্ত নলেজ প্ৰয়োগ কৰি আপোনাক পাৰাখিনি ক্লিয়াৰ কৰাম।
আৰু যদি আপুনি ছেটিছফাই হয় দেন আপুনি ষ্টাৰ্ট কৰকে কিয় ৱেইট কৰাৰ আৱশ্যকতা নাই আপুনি ষ্টাৰ্ট কৰাৰ পিছত যদি কোনোবাই তুৰাত ষ্টাৰ্ট কৰিছে কোনোবাই নাগালেণ্ডত ষ্টাৰ্ট কৰিছে আমাৰ জৰিয়তে আপোনাৰ ওপৰত চাৰিজন ছিনিয়ৰৰ জৰিয়তে দেন তেখেতে এই প্লেচমেণ্ট আপোনাৰ তলত ল'ব আৰু তেখেতৰ পৰা নন ৱৰ্কিং শুৰুৱাত হ'ব থেংক ইউ বন্ধুসকল থেংক ইউ ধন্যবাদ